আমার দাবি মানিব লাগিব। বিজেপি সরকার গো বিজেপি সরকার কাম নাই বিজেপি সরকার কাম নাই হিমন্ত বিজেপি সরকার কে গো পিডব্লিউডি বিভাগ গো রাজনীতি রাজপথ হিমন্ত তোমার কাম নাই হিমন্ত তোমার কাম নাই আম সরকারের কাম নাই পিডব্লিউডি বিভাগ গো আমার দাবি মানিব লাগিব। রঞ্জন বিভাগ লাই বিজেপির কাম নাই বিজেপি সরকার হাই আমাক রাস্তা লাগিবই। হয়তো আপোনালোকে জানে যে বিলাসীপাড়া সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখতে আমি বিভিন্ন দল সংগঠন বা স্থানীয় ৰাইজৰ সহযোগিতাত আমি এখন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিলো আৰু সেই অৱস্থান ধৰ্মঘটৰ জৰিয়তে আমি বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিবলৈ আমি এক ধৰ্মঘট লৈছিলো আৰু সেইটোৰ উদ্দেশ্যটো আছিল যে বিলাসীপাড়া আইবিৰ পৰা মায়াৰচৰ প্ৰথম খণ্ডলৈকে যোৱা যি ৰাস্তা সেই ৰাস্তাৰ পথ মেৰামতৰ এটা দাবী আছিল আৰু এটা দাবী হৈছিল যে সপ্তম খণ্ড মায়াৰচৰ সপ্তম খণ্ডৰ যি নদী বান্ধৰ ব্যৱস্থা সেই নদী বান্ধৰ ব্যৱস্থাৰ বহুদিনীয়া দাবী আমি গ্ৰহণ কৰিছিলো, কিন্তু কোনো এজন প্ৰতিনিধিয়ে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ কাৰণে আমি আজি এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছো। অনাগত দিনত আমি চৰকাৰী কাৰ্যালয় আমি ঘেৰাও কৰি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য থাকিম যদিহে এই ৰাস্তা বা এই আপোনাৰ যি নদী বান্ধৰ ব্যৱস্থা সেয়া গ্ৰহণ কৰা নহয়। গতিকে আমি দাবী উত্থাপন কৰিছো খুব কম সময়ৰ ভিতৰত পিডব্লিউডি বিভাগৰ যি মিনিষ্টাৰ তেখেতৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো, তেখেতে খুব কম সময়ৰ ভিতৰত আমাৰ ৰাস্তাৰ কামটো সম্পূৰ্ণ কৰে, তাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো।